নমস্কাৰ মই উৎপল সুযোগ পালে ন্যায়ালয়ৰ ওপৰত আক্ৰমণ বিজেপি দল আৰু চৰকাৰৰ বাবে নতুন কথা নহয় যেন বিজেপিত যোগদান কৰা সকলো ন্যায়াধীশৰ ৰায়হে কেৱল মানিবলগীয়া আৰু অন্যান্য সকলৰ ৰায় বৰ্জনীয় বাৰে বাৰে ন্যায়ালয়ৰ স্বাধীনতা ক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰা চ্যালেঞ্জ কৰা ন্যায়ালয়ৰ ভাৱমূৰ্তি ম্লান কৰাটো বিজেপি দল আৰু চৰকাৰৰ যেন এজেণ্ডা হৈ পৰিছে এইবাৰ ন্যায়ালয়ৰ এক পুৰণি ৰায়ক সমালোচনা কৰি একাধিক ন্যায়াধীশৰ ৰুখত পৰিছে গৃহমন্ত্ৰী অমিত শাহ এক অনুষ্ঠানত বিৰোধীৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক সমালোচনা কৰিবলৈ গৈ গৃহমন্ত্ৰী অমিত শাহে যেন ন্যায়ালয়ৰ স্বাধীনতাকে আকৌ এবাৰ আক্ৰমণ কৰিলে বিৰোধীৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী এইগৰাকী বি সুদৰ্শন ৰেড্ডীয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈ থকা সময়ত 2011 চনত সালৱা জুদুম সম্পৰ্কীয় এটা বিচাৰৰ ৰায় প্ৰদান কৰিছিল এই সালৱা জুদুম আছিল ছত্তীশগড়ত 2005 চনত আৰম্ভ হোৱা এটা চৰকাৰী সমৰ্থিত গোট য'ত আদিবাসী যুৱক যুৱতীক অস্ত্ৰ-শস্ত্ৰ দি নক্সালবাদৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰ কৰা হৈছিল কিন্তু এই গোটৰ কাৰ্যকলাপত মানৱাধিকাৰ লংঘনৰ অভিযোগ উঠিছিল যেনে গাঁৱৰ ঘৰ জ্বলোৱা মানুহক জোৰ কৰি শিবিৰলৈ পঠিওৱা আৰু হিংসাৰ দৰে ঘটনা সংঘটিত হৈছিল ফলত 2011 চনত উচ্চতম ন্যায়ালয়ে এই গোটটোক অবৈধ বুলি ঘোষণা কৰি ভংগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল বি সুদৰ্শন ৰেড্ডীয়ে তেতিয়া প্ৰদান কৰা এই ৰায়টোক সমালোচনা কৰিবলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ক'লে যে এই ৰায়ৰ বাবে নক্সালবাদৰ বিৰুদ্ধে যুঁজ কৰাত বাধাৰ সৃষ্টি হ'ল অন্যথা 2020 চনৰ ভিতৰতে নক্সালবাদ শেষ কৰিব পৰা গ'লহেঁতেন গৃহমন্ত্ৰী অমিত শাহে ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ ওপৰত নক্সালবাদক সমৰ্থন কৰাৰ গুৰুতৰ অভিযোগো উত্থাপন কৰে গৃহমন্ত্ৰী অমিত শাহৰ এই বক্তব্যৰ পাছতেই অমিত শাহৰ বিৰুদ্ধে উত্থাপন হৈছে ন্যায়ালয়ৰ স্বাধীনতাক ক্ষতিগ্ৰস্ত কৰা ন্যায়াধীশসকলৰ ওপৰত অযথা চাপ সৃষ্টি কৰা আৰু ন্যায়ালয়ৰ ৰায়ৰ ভুল ব্যাখ্যা কৰা অমিত শাহৰ মন্তব্যৰ প্ৰতিবাদত 18 জনকৈ প্ৰাক্তন উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে এক যুটীয়া বিবৃতি জাৰি কৰিছে য'ত অমিত শাহৰ মন্তব্যক দুৰ্ভাগ্যজনক আৰু ভুল ব্যাখ্যা বুলি আখ্যা দিছে ন্যায়াধীশসকলৰ মন্তব্য যে সালৱা জুদুমৰ বিচাৰত নক্সালবাদক কোনো ধৰণেৰে সমৰ্থন কৰা হোৱা নাছিল এই বিচাৰত উচ্চতম ন্যায়ালয়ে ছত্তীশগড় চৰকাৰে গঠন কৰা সালৱা জুদুম নামৰ এটা সহস্ত গোটক অসাংবিধানিক বুলি ঘোষণা কৰিছিল কাৰণ ইতিমধ্যে কৈ আহিছো যে এই গোটত আদিবাসী যুৱক যুৱতীক বিশেষ আৰক্ষী হিচাপে নিযুক্তি দি নক্সালবাদৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰ কৰা হৈছিল যেটো ভাৰতীয় সংবিধানৰ 14 আৰু 21 নং অনুচ্ছেদৰ বিৰোধী প্ৰাক্তন ন্যায়াধীশসকলে অমিত শাহৰ মন্তব্যক সমালোচনা কৰি কয় যে এনে ভুল ব্যাখ্যাই ন্যায়ালয়ৰ স্বাধীনতাক ক্ষতি কৰিব পাৰে আৰু ন্যায়াধীশসকলৰ ওপৰত অযথা চাপ সৃষ্টি কৰিব পাৰে ৰাজনৈতিক প্ৰচাৰৰ সময়ত ব্যক্তিগত আক্ৰমণৰ পৰা বিৰত থাকি সভ্য আৰু মৰ্যাদাপূৰ্ণভাৱে আলোচনা কৰা উচিত এতিয়া প্ৰশ্নটো হ'ল কোনো এগৰাকী ন্যায়াধীশে প্ৰদান কৰা ৰায়টো তেওঁৰ ব্যক্তিগত নে ন্যায়ালয়ৰ ৰায় এগৰাকী সাংবিধানিক পদবীত বহি থকা মন্ত্ৰীয়ে এই সৰু কথাটো নিশ্চয় বুজি নোপোৱাকৈ থকা নাই কিন্তু প্ৰতিদ্বন্দ্বীক আক্ৰমণ কৰিবলৈকে ন্যায়ালয়ৰ স্বাধীনতাকো অংগুষ্ঠ প্ৰদৰ্শন কৰিবলৈ নেৰিলে মন্ত্ৰীগৰাকী এক নম্বৰ কোনো এগৰাকী ন্যায়াধীশে প্ৰদান কৰা ৰায় কেতিয়াও ব্যক্তিগত নহয় হেয়া ন্যায়ালয়ৰ ৰায় ন্যায়াধীশ এজনে ব্যক্তি হিচাপে নহয় ন্যায়ালয়ৰ প্ৰতিনিধি হিচাপে ৰায় প্ৰদান কৰে তেওঁৰ সিদ্ধান্ত সাংবিধানিক আৰু আইনী নীতিৰ ভিত্তিত গ্ৰহণ কৰা হয় সালৱা জুদুমৰ 2011 চনৰ ৰায় ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠে দিয়া সিদ্ধান্ত ন্যায়ালয়ৰ সামগ্ৰিক সিদ্ধান্ত আছিল কেৱল ৰেড্ডীৰ ব্যক্তিগত মতামত নাছিল 2 নম্বৰ উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ত প্ৰায় এজনতকৈ অধিক ন্যায়াধীশৰ সমন্বিতে খণ্ডপীঠ গঠন কৰা হয় ৰায় প্ৰদানৰ সময়ত এই খণ্ডপীঠৰ সদস্যসকলে একেলগে আলোচনা কৰি সিদ্ধান্তত উপনীত হয় ফলত ৰায়টো খণ্ডপীঠৰ বা ন্যায়ালয়ৰহে হয় কোনো এজন ন্যায়াধীশৰ ব্যক্তিগত মত নহয় 3 নম্বৰ ন্যায়াধীশৰ ৰায় সংবিধান আইন আৰু পূৰ্বৰ বিচাৰৰ নজিৰৰ ওপৰত ভিত্তি কৰি দিয়া হয় তেওঁলোকে ব্যক্তিগত বিশ্বাস বা পছন্দক প্ৰাধান্য নিদিয়ে বৰং আইনৰ নিৰপেক্ষ ব্যাখ্যাৰ জৰিয়তেহে সিদ্ধান্ত লয় সেয়েহে ৰায়টো ন্যায়ালয়ৰ সাংবিধানিক ক্ষমতাৰ অধীনত থাকে 4 নম্বৰ সালৱা জুদুমৰ ৰায়ৰ সমালোচনাৰ প্ৰত্যুত্তৰত বি সুদৰ্শন ৰেড্ডীয়ে স্পষ্ট কৰি দিয়ে যে এই ৰায় তেওঁৰ ব্যক্তিগত নাছিল বৰং উচ্চতম ন্যায়ালয়ৰ আছিল তেওঁৰ এই মন্তব্য স্পষ্ট কৰে যে ন্যায়াধীশে নিজৰ ব্যক্তিগত মতৰ ভিত্তিত নহয় ন্যায়ালয়ৰ প্ৰতিনিধি হিচাপে ৰায় প্ৰদান কৰে ন্যায়ালয়ৰ অৱমাননা আইন 1971 ৰ অধীনত যদি কোনো মন্তব্যই ন্যায়ালয়ৰ মৰ্যাদা হ্ৰাস কৰে বা বিচাৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰে তেন্তে তাক অৱমাননা হিচাপে গণ্য কৰা হ'ব পাৰে অমিত শাহৰ মন্তব্যৰ প্ৰত্যক্ষভাৱে ন্যায়ালয়ৰ অৱমাননা নকৰিলেও ন্যায়াধীশৰ উদ্দেশ্যৰ ওপৰত অভিযোগ উত্থাপন কৰাটোৱে ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ষতিগ্ৰস্ত কৰিব পাৰে